চাওক আইচেংফা পুৱাৰ ভাগৰ পৰা আমি ইতিমধ্যে শিলচৰ সংসদীয় সমষ্টিৰ পৰিৱেশসমূহ দেখুৱাই আছো যে বিভিন্ন স্থানত বিক্ষিপ্ত ঘটনা নঘটাকৈ আচলতে শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈছে যদিও কেইবাটাও স্থানত আচলতে ভোটদান প্ৰক্ৰিয়াৰ পৰা বিৰত হৈ আছে বিভিন্নজন তেওঁলোকৰ বিভিন্ন ধৰণৰ যিখিনি সমস্যা আছে সেই সমস্যাৰ বাবে বহুত স্থানত দেখা গৈছে শিলচৰ সংসদীয় সমষ্টিৰ কেইবাটাও স্থানত ৰাইজ ভোটদানৰ পৰা বিৰত আছে আৰু বৰ্তমান মুহূৰ্তত আমি কৰিমগঞ্জ সংসদীয় সমষ্টিৰ বদৰপুৰত উপস্থিত আছো বদৰপুৰৰ মালুৱা পাব্লিক হাইস্কুলৰ যি ভোটগ্ৰহণ চেণ্টাৰ সেই চেণ্টাৰত উপস্থিত আছো আৰু এই মুহূৰ্ততো দেখিছে যে বিয়লি ভাগতো ভোটগ্ৰহণ কেন্দ্ৰটোত দীঘলীয়া শাৰী সকলোৱে শাৰী পাতি নিজৰ যি ভোটাধিকাৰ সেই ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আগুৱাই আহিছে আৰু যিহেতু কৰিমগঞ্জ লোকসভা সমষ্টিত দেখিবলৈ পোৱা গৈছে যে এফালে বিজেপি এফালে কংগ্ৰেছ আৰু আনফালে UIDFৰ শক্তিশালী প্ৰাৰ্থী আছে গতিকে তেওঁলোকৰ মাজতে ত্ৰিকোণীয় প্ৰতিযোগিতা হ'ব বুলি আশা কৰা হৈছে বা সকলোৱে সম্ভাৱনা ব্যক্ত কৰিছে কিন্তু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাই আহিছো যে ভোটগ্ৰহণ কেন্দ্ৰত এই মুহূৰ্ততো দীঘলীয়া শাৰী বিভিন্নজন আছে আমি ভোটাৰ ৰাইজৰ কাষলৈও যাম তেওঁলোকৰ সৈতেও মনৰ কথা পাতিম যে তেওঁলোকে কেনেকুৱা ধৰণৰ আচলতে এই নিৰ্বাচনত অংশগ্ৰহণ কৰি কেনেকুৱা ধৰণৰ আচলতে আশা ব্যক্ত কৰিব এক গণতন্ত্ৰৰ উৎসৱ বুলি কোৱা হয় আজিৰ দিনটো আপোনালোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে কেনেকুৱা ধৰণৰ আশা স্যার বর্তমানে আমাদের এই জলালপুর যে 3 নম্বর ওয়ার্ড আছে মালুয়া পাবলিক হাই স্কুল আমাদের বুথ সেন্টার আছে এখানে আমার দুইটা সেন্টার আছে এখানে এক মাইনরিটি বুথ আছে এপালে আমার হিন্দু বুথ আছে আমাদের শান্তি সুষ্ঠুভাবে চলছে এখানে যেহেতু আপনার বিজেপি কিছু বুথ রয়েছে হিন্দু বুথ এবং আজকের দিনে সংখ্যালঘু কিছু ভোট নিশ্চয়ই যাবে কিন্তু আজকের সরকারের নেতৃত্বাধীনে যেভাবে কাজকলাপ হয়েছে সেটার জন্য 1% যাবে আমি আশাবাদী এবং সুন্দর সুষ্ঠুভাবে চলে আমাদের প্রশাসনও আমাদেরকে সাহায্য সহযোগিতা করেছে নিশ্চয়ই আমাদের যে বুথ রয়েছে 1100 হাফ এটা 100% আমরা এখানে 75% পুল হ'ব গতিকে আৰু বিভিন্নজন আছে আজি এটা বিশেষ দিন আপোনালোকে নিজৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিছে কি ক'ব এই দিনটোত নাই এতিয়াতো মোৰ ইয়াতে দুটা চেণ্টাৰ আছে ইয়াতে কিবা শান্তিপূৰ্ণভাৱে এইটো হৈছে কিবা কিবি হোৱা নাই আৰু আশা যি টাইম আছে সেইটো শান্তিপূৰ্ণভাৱে কেনেকুৱা ধৰণৰ আশা কৰে যে প্ৰাৰ্থীয়ে হওক যিগৰাকী আপোনালোকৰ নিৰ্বাচিত হ'ব তেওঁলোকে তেওঁৰ পৰা কেনেকুৱা ধৰণৰ আশা কৰিব নাই কেনেকৈ ব্যৱহাৰ ইয়াতে দুটা চাইডতো হৈছে কংগ্ৰেছ আৰু বিজেপি ভোটটো হৈছে এইটো কমপ্লিটলি ছেকুলাৰিজম ইয়াতে মোৰ হিন্দু মুছলিম মানুহ আছে সেইটো মিলনৰ মানুহ আছে চব এতিয়া একদম খেটাং খিলঞ্জীয়া মানুহ আছে ইয়াত চব গতিকে কিবা কিবি হোৱা নাই শান্তিপূৰ্ণভাৱে হৈছে মানুহবিলাকে তাৰ মত প্ৰকাশ কৰিছে কাক কি কৰিছে ইভিএমত আছে সেইটো মই ক'ব নোৱাৰোঁ গতিকে কেনেকুৱা ধৰণৰ আশা কৰিব যে কেনেকুৱা হওক উন্নয়ন লাগে ভাল হওক সকলোৰে উন্নয়ন লাগে ভাল লাগে কি ক'ব উন্নয়ন লাগে গতিকে আপোনালোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে কি ক'ব এই মুহূৰ্তত জাতীয় সুরক্ষা রাম মন্দির এবং আমাদের ডিফেন্স পলিসি নিয়ে যে সমস্ত মোদী গভর্নমেন্ট একটি অগ্রিমভাবে এগ্রেসিভ মুডে আছে এর জন্য আমরা ভোটাররা সুস্বাস্থ্যভাবে আমরা ভোট করছি মোদী সরকারকে কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা আছে যে উন্নয়ন লাগে আৰু আইচেংফা আমি কৈ আছো যে সকলোৱে এনেধৰণে উন্নয়নৰ পক্ষত আহিছে বা সুন্দৰভাৱে যাতে এগৰাকী সুদক্ষ জনপ্ৰতিনিধি তেওঁলোকে নিৰ্বাচিত কৰিব পাৰে সেই তাৰ আশাৰে তেওঁলোকে ভোটগ্ৰহণ কেন্দ্ৰত ভিৰ কৰিছে দীঘলীয়া শাৰী আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিভিন্ন ধৰণৰ খবৰ আমাৰ তাত আহি আছে যে বিভিন্ন ঠাইত বিভিন্নজনে ভিন্ন অভিযোগ উত্থাপন কৰিছে যে ক'ৰবাত ৰিগিঙৰ খবৰো এই মুহূৰ্তত আমাৰ তাত আহিছে তাৰ সমান্তৰালভাৱে বিভিন্ন স্থানত ইভিএম বিকলৰ খবৰো আহিছে কিন্তু তাৰ মাজতেই সমগ্ৰ যদি আমি কৰিমগঞ্জ লোকসভা সমষ্টিৰ কথা ক'বলৈ যাওঁ কৰিমগঞ্জ লোকসভা সমষ্টিত বৰ্তমান মুহূৰ্তলৈকে শান্তিপূৰ্ণভাৱে সকলোৰে সহায় সহযোগিতাত এই যি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সেই ভোটগ্ৰহণ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ভোট কেন্দ্ৰটোৰ পৰিৱেশ আমাৰ দৰ্শকসকলক দেখুৱালে লগতে ভোটাৰ ৰাইজৰ মনৰ অনুভৱো আমাৰ দৰ্শকসকলক জনালে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো